আজি এই বিশেষ মেজিকেল প্ৰেডিকশ্যনৰ এই বিশেষ অনুষ্ঠানত সকলোকে স্বাগতম জনাইছোঁ। অনুষ্ঠানটি একেবাৰে চমু আজিৰ পৰা ইলেকশ্যনৰ ৰিজাল্ট নোলোৱালৈকে এইটো গুৱাহাটী প্ৰেছ ক্লাবত এইটো সংৰক্ষিত হৈ থাকিব আৰু আমি সেইদিনাখন খুলি চাম যে এইবাৰৰ যি ভৱিষ্যতবাণী বা যি মোৰ কেলকুলেশ্যন বা যিখিনি সমীক্ষা কৰা গৈছে কিমানখিনি মিলে কিমানখিনি নিমিলে। পূৰ্বৰ ধাৰা এইবাৰ তৃতীয়বাৰ আমি শেষ কৰাৰ পিছত এইবাৰ চতুৰ্থবাৰত ভৰি দিছে। কিমান মিলে কিমান নিমিলে আমি চাম। আজি আমি যি এই সমীক্ষা 2026-ৰ মেজিকেল প্ৰেডিকশ্যনৰ কাৰণে বাকচ ইতিমধ্যে তলাবন্ধ কৰিলোঁ আৰু 7টা সংবাদ মাধ্যমৰ যি বিষয়ববীয়া আছে তেওঁলোকে তলাবন্ধ কৰিলে আৰু সেই বাকচটোৰ ভিতৰত আমি দলিলখনত আমি পূৰ্বৰ দৰে এইবাৰো আমি অনুমান কৰি লিখি থৈছোঁ যে এইবাৰ কোনটো দলে কিমান আসন পোৱাৰ সম্ভাৱনা আছে আৰু আশা কৰিছোঁ 2014, 2019, 2021-ৰ দৰে এইবাৰো আমাৰ সমীক্ষা বা এইবাৰ আমাৰ মেজিকেল প্ৰেডিকশ্যন এইবাৰো 100% শুদ্ধ হ'ব। যদিও এইবাৰ বহুখিনি প্ৰত্যাহ্বান আছে, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ কাৰণে আমাৰ বহুখিনি প্ৰত্যাহ্বান হৈ গৈছিলে। আমাৰ কোনো ধৰণৰ ৰেফাৰেঞ্চ নাই, সকলোবোৰ ভোটিং পেটাৰ্ণ সলনি হৈ গৈছিলে আৰু এটা পৰ্যায়ত ভোটগ্ৰহণ হোৱাটো সেইটো আমি পৰিকল্পনা কৰাই নাছিলোঁ। এটা পৰ্যায়ত ভোটগ্ৰহণ হোৱাৰ লগে লগে আমাৰ কাৰণে গোটেই বস্তুটো আৰু বেছি কঠিন হৈ পৰিছিলে। তথাপিও আমি প্ৰত্যেকটো সমষ্টিত প্ৰত্যেকটো ঠাইত প্ৰত্যেকজন ব্যক্তিৰ লগত গৈ পিনে আমি খবৰ ল'বলৈ চেষ্টা কৰিছোঁ। আমি সঠিক গ্ৰাউণ্ড লেভেল এনালাইচিছ কৰিবলৈ আৰু লগতে যি মেজিকেল প্ৰেডিকশ্যন, মেজিকেলি ফৰ্মুলা যিটো ইউজ কৰি আমি প্ৰেডিক্ট কৰোঁ যিকোনো আন বস্তু, সেইবোৰো আমি কৰিবলৈ আমি যিখিনি পাৰোঁ আমি চেষ্টা কৰিছিলোঁ আৰু আশা কৰিছোঁ যে এইবাৰো আমি সফল হ'ব আৰু 100% শুদ্ধ হ'ব বুলি আমি আশা ৰাখিছোঁ।